Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাস 7 ৰ গণিত পৰিমিতি চেপ্টাৰৰ অনুশীলনী 13a আগৰ ভিডিঅ'বোৰত মই 1 ৰ পৰা কোৱেশ্চন 6 লৈকে আলোচনা কৰিছো আৰু এটো ভিডিঅ'ত হ'ব কোৱেশ্চন নম্বৰ 7 ৰ পৰা মই আগৰ ভিডিঅ'বোৰৰ লিংকটো মই ডেসক্ৰিপচনত দি থৈ দিম তাৰ পৰা চাব পাৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো তো এতিয়া কোৱেশ্চন নম্বৰ 7 টো চাওক ধাতুৰ তাৰেৰে তৈয়াৰ কৰা এটা বৰ্গৰ দিক 18 সেন্টিমিটাৰ কি দিয়া আছে ধাতুৰ তাৰেৰে তৈয়াৰ কৰা এটা বৰ্গৰ দিক দিয়া আছে 18 সেন্টিমিটাৰ তাৰডাল ভাঁজ দি আয়ত এটা সৃষ্টি কৰা হল যাৰ দিক 20 সেন্টিমিটাৰ আয়তৰ প্ৰস্থ নিৰ্ণয় কৰা বৰ্গ আৰু আয়তৰ ভিতৰত কাৰ কালি বেছি আৰু কিমান বেছি তো ইয়াতে কোশ্চেনটো আগত বুজি লোৱা তোমালোকে কি কৈছে ইয়াতে কোশ্চেনটো দিয়া আছে ধাতুৰ তাৰেৰে তৈয়াৰ কৰা এটা বৰ্গৰ দিক তো প্ৰথমত ধাতুৰ এটা তার লৈছে সৰু এটা সেই তাৰেৰে কি কৰিছে এটা বৰ্গ তৈয়াৰ কৰিছে ঠিক আছে যাৰ দিক দিয়া আছে 18 সেন্টিমিটাৰ আকৌ হেইটো তাৰেৰে কৈছে বেলেগ আৰু তার কোৱা নাই কিন্তু সেই তাৰেৰে আকৌ কি বনাইছে আয়ত এটা তৈয়াৰ কৰিছে যাৰ দিক দিয়া আছে 20 সেন্টিমিটাৰ তো সেই হিচাপত তাৰ আয়তৰ প্ৰস্থ উলিয়াব দিছে ঠিক আছে তো এতিয়া যেহেতু একেই তাৰেৰে 18 সেন্টিমিটাৰ দিগৰ এটা বৰ্গ তৈয়াৰ কৰিছে আৰু হেইটো তাৰেৰে 20 সেন্টিমিটাৰৰ এটা আয়ত তৈয়াৰ কৰিছে তাৰ মানে কি আমি ক'ব পাৰো যে দুয়োটাৰে পৰিসীমা একেই ঠিক আছে বৰ্গৰ পৰিসীমা যিমান হ'ব আয়তৰ পৰিসীমা হেই একেই হ'ব ঠিক আছে এতিয়া সব মই প্ৰথমত কি কৰিম বৰ্গৰ পৰিসীমাটো উলিয়াই লম তাৰ পিছত বৰ্গৰ পৰিসীমা উলিয়াই লোৱাৰ পিছত মই ক'ব পাৰো যে বৰ্গৰ পৰিসীমা আৰু আয়তৰ পৰিসীমা যেহেতু সমান দেন বৰ্গৰ পৰিসীমা যিমান ওলাব আয়তৰ পৰিসীমা কি হ'ব হেই একেই হ'ব এতিয়া সব মই লিখি দিম ভালকে বুজি পাবা Question number 7 solution দিয়া আছে প্ৰথমত কি লিখিবা দিয়া আছে তো প্ৰথমত দিয়া আছে ধাতুৰ তাৰেৰে তৈয়াৰ কৰা এটা বৰ্গৰ দিক তাৰেৰে তৈয়াৰ কৰা এটা বৰ্গৰ দিক দিয়া আছে কিমান 18 সেন্টিমিটাৰ ঠিক আছে এতিয়া যেহেতু এটো দিয়া আছে তো ইয়াৰ পৰা আৰু কি দিয়া আছিল আয়তটো দিয়া আছিল মই আয়তটো পিছত লিখিম এইটোৰ পৰা ইয়াতে বৰ্গৰ কি উলাম আমি বৰ্গৰ পৰিসীমা এতেকে বৰ্গৰ পৰিসীমা বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল যে 4 ইনটু প্ৰতিটো বাহুৰ দিক তো 4 ইনটু প্ৰতিটো বাহুৰ দিক ঠিক আছে এতিয়া চোৱা 4 ইনটু প্ৰতিটো বাহুৰ মানে বাহু এটাই চাৰিটা বাহুৰ এটা বাহুৰ মাপ হলে হৈ যাব তো 18 সেন্টিমিটাৰ 4 লগত 18 পূৰণ কৰি দিয়া 4 গুণ 32 32 ৰ 2 হাতৰ 3 4 গুণ 4 আৰু 3 কিমান 7 ইমান সেন্টিমিটাৰ আমি কি পাইছো বৰ্গৰ পৰিসীমা পাইছো কি 72 সেন্টিমিটাৰ এতিয়া যেহেতু বৰ্গৰ পৰিসীমা সমান আয়তৰ এটো কিন্তু ফাৰ্স্টত কোৱা আছিল যে একেখন তাৰেৰে কি কৰা আছিল বৰ্গৰ দিক দিয়া আছিল তো বৰ্গ বনোৱা হৈছিল হেতু তাৰেৰে বৰ্গ আৰু এটা আয়ত বনোৱা হৈছে তো একেই যদি তার হয় তেনেহলে কি পৰিসীমাটো একেই হ'ব ঠিক আছে তো এটো যদি বৰ্গৰ পৰিসীমা 72 সেন্টিমিটাৰ হয় দেন আয়তৰ পৰিসীমাও কি হ'ব 72 সেন্টিমিটাৰ হ'ব ঠিক আছে আকৌ কি দিয়া আছিল আয়তৰ দিক আকৌ দিয়া আছে কি আয়তৰ দিক দিয়া আছে 20
সেন্টিমিটার আমি কি আয়তৰ পৰিসীমা পাইছো দিক পাইছো আয়তৰ কি উলাব লাগে প্ৰস্থ ঠিক আছে আয়তৰ প্ৰস্থ আমাক কি কৰিব দিছে উলিয়াব দিছে এতিয়া চোৱা আমাৰ কি দিয়া আছে আয়তৰ পৰিসীমা আমি পাইছো 72 আয়তৰ পৰিসীমা পাইছো 72 সেন্টিমিটাৰ আয়তৰ দিক দিয়া আছে 20 সেন্টিমিটাৰ আয়তৰ প্ৰস্থ আমাক উলিয়াব দিছে ঠিক আছে তো এতেকে আয়তৰ ফৰ্মুলা লিখা আয়তৰ পৰিসীমা তো আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 ইনটু দিক যোগ প্ৰস্থ ঠিক আছে তো এতিয়া চোৱা আয়তৰ পৰিসীমা আমাক দিয়া আছে তো তাৰ জায়গাত আমি কি লিখিম 72 সেন্টিমিটাৰ আৰু 2 ইনটু দিক আমাক দিয়া আছে দিক কিমান দিয়া আছিল 20 সেন্টিমিটাৰ আমাক প্ৰস্থ দিয়া নাই তো প্ৰস্থ লিখি থৈ দিলো ঠিক আছে এতিয়া চোৱা 72 সেন্টিমিটাৰ এই 2 গটেখিনি লগত পূৰণ হৈ আছে ঠিক আছে গটেখিনি মানে কি 2 ইয়াতে পূৰণ হৈছে ফেলা আনিলে কি হৈ যাব ও সৰি ইয়াতে প্লাস পূৰণ নহয় ঠিক আছে ইয়াতে প্লাস তো এতিয়া 2 ইয়াতে পূৰণ হৈ আছে ফেলা আহিলে কি হৈ যাব হৰণ হৈ যাব হল তো থাকক 20 সেন্টিমিটাৰ প্লাস প্ৰস্থ এতিয়া 2 ৰে ইয়াতে কাটাকাটি কৰিলে কিমান যাব 2 ৰে ইয়াতে প্ৰথমত 3 বাৰ যাব এক থাকিল 6 বাতন 36 সেন্টিমিটাৰ ইয়াতে আৰু এটা বস্তু লক্ষ্য কৰা ইয়াতে 2 প্লাস হৈ আছে ফেলাইলে কি হৈ যাব -22 মাইনাস হৈ যাব সেন্টিমিটাৰ থাকিল কি প্ৰস্থ তো এতেকে আমি প্ৰস্থ উলিয়াব পাৰো প্ৰস্থ 36 ৰ পৰা 20 বাদ দিলে কিমান থাকে 16 সেন্টিমিটাৰ তো আমি প্ৰস্থটো পাই গলো 16 সেন্টিমিটাৰ কিন্তু কোশ্চেনত আৰু এটা বস্তু কৈ দিছে যে বৰ্গ আৰু আয়তৰ ভিতৰত কাৰ কালি বেছি তো আমাক কি কৰিব লাগে দুয়োটাৰে আমাক কালি উলিয়াব লাগে ঠিক আছে তো এতেকে আমি উলাম আকৌ বৰ্গৰ এতিয়া আমি কি বৰ্গৰ কালি উলাম ঠিক আছে যেহেতু দুয়োটাৰে কালি তুলনা কৰিব দিছে তো বৰ্গৰ কালিৰ ফৰ্মুলা কি আছিল দিগ স্কয়াৰ ঠিক আছে দিগ স্কয়াৰ মানে দিগ আছিল কিমান বৰ্গৰ ক্ষেত্ৰত 18 সেন্টিমিটাৰ স্কয়াৰ এটা 18 ক স্কয়াৰ মানে কি 18 দুইবাৰ পূৰণ 18 পূৰণ 18 পূৰণ কৰি দিয়া 8 8 গুণ 66 66 4 হাতৰ 6 8 1 গুণ 8 আৰু 6 14 1 8 গুণ 8 1 1 গুণ 1 4 12 2 হাতৰ 1 3 324 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব এটো হল বৰ্গৰ কালি এতিয়া আয়তৰ কালি উলাম এতিয়া আয়তৰ কালিৰ ফৰ্মুলা আছিল কি দিক পূৰণ প্ৰস্থ দিক কিমান দিয়া আছিল আয়তৰ ক্ষেত্ৰত দিক দিয়া আছিল 20 আৰু প্ৰস্থ আমি কি পাইছো লাষ্টত 16 হয় দুয়োটাৰ আগত সেন্টিমিটাৰ তো সেন্টিমিটাৰ পূৰণ কৰিলে সেন্টিমিটাৰ স্কয়াৰ হৈ যাব 20 আৰু এটো পূৰণ দিলে 2 হল গুণ কিমান 32 শূন্য এটা আছে বহাই দিয়া ইমান সেন্টিমিটাৰ স্কয়াৰ এতিয়া চোৱা দুয়োটাৰ ভিতৰত কোনটো বেছি 324 টো বেছি 320 টো কম তো দুয়োটাৰ যদি পাৰ্থক্য উলিয়াব বৰ্গৰ কালি এতেকে লিখিম ইয়াতে এতে চোৱা এতেকে লিখিম যে বৰ্গৰ কালি মাইনাস আয়তৰ কালি যেহেতু বেছি আয়তৰ কালি বৰ্গৰ কালি আমি কি 324 পাইছো আৰু আয়তৰ কালি পাইছো 320 বাদ দিলে কিমান থাকিব 4 সেন্টিমিটাৰ স্কয়াৰ এতেকে আমি ক'ব পাৰো যে এই বৰ্গৰ কালি বেছি হয় তোমালোক অলপ ভালকে লিখি লবা ঠিক আছে মোৰ ঠাই নাই কাৰণে এনেকে উলট পালট লিখিছো প্ৰথমতে এইখিনি লিখিবা তাৰ পিছত এইখিনি বৰ্গৰ কালি বেছি কিমান বেছি 4 সেন্টিমিটাৰ স্কয়াৰ বেছি ঠিক আছে বুজি পাইছো এটো প্ৰথমৰ পৰা আৰু একবাৰ চাই লোৱা তো প্ৰথমত দিয়া আছে এটো ধাতুৰ তাৰেৰে তৈয়াৰ কৰা এটা বৰ্গৰ দিক দিয়া আছে 18 সেন্টিমিটাৰ
এতেকে বৰ্গৰ পৰিসীমা ওলাব লাগে বৰ্গৰ পৰিসীমা ওলাতে 4 ইনটু প্ৰতিটো বাহুৰ দিক ঠিক আছে তো 4 ইনটু বাহুৰ দিক দি আছে 18 সেন্টিমিটার হল তো 18 সেন্টিমিটার 4 আৰু 18 পূৰণ কৰিলে 72 হয় তাৰ পিছত যেহেতু বৰ্গৰ পৰিসীমা সমান সমান আয়তৰ পৰিসীমা তো এতেকে বৰ্গৰ পৰিসীমা 72 আছে দেন আয়তৰ পৰিসীমা কি হৈ যাব 72 হৈ যাব তো আয়তৰ পৰিসীমা আমি পাই গৈছো যেহেতু আয়তৰ পৰিসীমা পাইছো আৰু আয়তৰ দিক দিয়া আছে দেন আয়তৰ প্ৰস্থ আমি উলিয়াব পাৰো তাকো দিয়া আছে আয়তৰ দিক দিয়া আছিল 20 সেন্টিমিটার আয়তৰ প্ৰস্থ আমাক উলিয়াব দিছে ঠিক আয়তৰ পৰিসীমা সমান সমান ফৰ্মুলা আছিল 2 ইনটু দিক যোগ প্ৰস্থ তো এতেকে আয়তৰ পৰিসীমাৰ ঠাইত মই 72 বহাই দিছো এতিয়া ফৰ্মুলা মতে জি বহাব লাগে বহাইছো তাৰ পিছত এটো হৈছে ক্যালকুলেশন খিনি ইয়াতে মাইনাস এটো ঠিক আছে ইয়াতে প্ৰস্থ আমি পাই গলো 16 সেন্টিমিটার আকো বৰ্গৰ আমাক কি এখিনি হল প্ৰস্থটো আয়তৰ ক্ষেত্ৰত তাকো আমাক লাষ্টত কৈছিল কি যে কাৰ কালি বেছি তো আমি আকো কি বৰ্গৰ কালি উলাই লৈছো বৰ্গৰ কালিৰ ফৰ্মুলা মতে বহাই বৰ্গৰ কালি উলাই দিছো তাৰ পিছত আয়তৰ কালি উলাইছো যেতিয়া দুয়োটাৰ মাজত কম্পেয়াৰ কৰিব দিছে যে কাৰ কালি বেছি তো আমি পাইছো যে ইয়াতে 324 পাইছো ইয়াতে 320 পাইছো দেন বৰ্গৰ কালি বেছি ইয়াতে মই মাইনাস কৰি দেখাই দিছো 4 সেন্টিমিটার এতেকে বৰ্গৰ কালি বেছি কিমান বেছি 4 সেন্টিমিটার বেছি ঠিক আছে তোমালোকে অলপ সিস্টেমেটিক আকাৰত লিখি লবা এতিয়া সো তাৰ পিছৰ গণিতটো 8 নম্বৰ কোৱেশ্চনটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লব আৰু বেল আইকনটো টিপি লব আৰু যদি ভিডিওটো ভাল লাগিছে তেনলে লাইক আৰু কমেন্ট এটা কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব এতিয়া সোৱা 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে এখন বেৰৰ জোখ 8 মিটাৰ ইনটু 6 মিটাৰ বেৰখনত 2 মিটাৰ ইনটু 1.5 মিটাৰ জোখৰ এখন দুৱাৰ আছে মানে দৰ্জা আছে আৰু 1.5 মিটাৰ ইনটু 1 মিটাৰৰ জোখৰ দুখন খিৰকি আছে বেৰখনত এটা ফালে ৰং লগাবলৈ প্ৰতি মিটাৰ স্কয়াৰত 35 টকা হিচাপত মুঠ কিমান টকা খৰচ পৰিব নিৰ্ণয় কৰা এতিয়া সোৱা প্ৰথমত আমাক এই খিৰকি দৰ্জা এইখিনি বাদ দিয়া তো টোটাল ধৰি লোৱা এইখিনি মোৰ বেৰটো আছে 8 ইনটু 6 মানে 4 6 গুণ এই 6 8 গুণ 48 মানে 48 মিটাৰ স্কয়াৰ এখন বেৰ আছে তো এই গোটেইখিনিৰ পৰা প্ৰথমতে এই খিৰকি আৰু দৰ্জাখিনি বাদ দিব খিৰকিৰ স্কয়াৰ 3 2 15 লগত পূৰণ কৰা 15 দুগুণ 30 মানে দশমিক আছে তো 3 মিটাৰ স্কয়াৰ হ'ব এটো হল 3 মিটাৰ স্কয়াৰ আৰু ইয়াতে 1.5 মিটাৰ স্কয়াৰ কৰি দুটা খিৰকি আছে ইয়াতেও 3 মিটাৰ স্কয়াৰ ঠিক আছে ইয়াতেও 3 মিটাৰ স্কয়াৰ ইয়াতে 3 মিটাৰ স্কয়াৰ 3 আৰু 3 6 মিটাৰ স্কয়াৰ খুনি এই 48 ৰ পৰা বাদ দিয়াৰ পিছত থাকিব 42 মিটাৰ স্কয়াৰ ঠিক আছে এই 42 মিটাৰ স্কয়াৰক এটো 42 মিটাৰ স্কয়াৰ এতিয়া বেৰখন বাছি থাকিল এতিয়া প্ৰতি মিটাৰ স্কয়াৰত খৰচ হয় 35 টকা যেহেতু প্ৰতি মিটাৰ স্কয়াৰত খৰচ হয় 35 টকা এতেকে 42 মিটাৰ স্কয়াৰত কিমান খৰচ হ'ব তো 42 দি 35 ক পূৰণ কৰি দি আনসাৰটো ওলাই যাব ঠিক আছে এতিয়া সো সিস্টেমেটিক 8 নম্বৰ কোৱেশ্চন এখন দিয়া আছে এখন বেৰৰ জোখ সলিউশন এখন বেৰৰ জোখ দিয়া আছে কি 8 মিটাৰ পূৰণ 6 মিটাৰ হয় তো এই দুটা পূৰণ কৰি দিয়া 8 মিটাৰ আৰু 6 মিটাৰ 6 গুণ কিমান 48 মিটাৰ আৰু মিটাৰ পূৰণ কৰিলে মিটাৰ স্কয়াৰ এইখিনি হল কি বেৰখনৰ জোখ এইখিনি 48 মিটাৰ স্কয়াৰ খিনি বেৰখন আছে এতিয়া বেৰখনত এখন দৰ্জা আৰু দুখন খিৰকি আছে এতিয়া বেৰখনত বেৰখনত এখন দুৱাৰ দিয়া আছিল কিমান 2 ইনটু 2 মিটাৰ ইনটু 1.5 মিটাৰ জোখৰ দিয়া আছে তো এটো পূৰণ কৰি দিয়া পূৰণ কৰিলে 3.0 মিটাৰ স্কয়াৰ হ'ব তাৰ মানে থাকিব 3 মিটাৰ স্কয়াৰ হল এটো হল বেৰখনৰ জোখা তাৰ পিছত দিয়া আছে বেৰখনত জি আছে এইখিনি আগত লিখি লোৱা বেৰখনত
দুখন খিৰিকী ঠিক আছে খিৰিকী আছে তো খিৰিকীৰ জোখ কিমান দিয়া আছিল 1.5 মিটাৰ ইনটু 1 মিটাৰ হল আৰু কেইটা দিয়া আছিল দুটা খিৰিকী তো টোটাল 2 দি পূৰণ কৰি দি দিলো এটো পূৰণ কৰি দিয়া পূৰণ কৰিলে গোটেইখিনি পূৰণ কৰিলে 3.0 মিটাৰে আহিব ঠিক আছে তো মই লিখি দিম যে 3 দশমিকৰ পিছত 0 ৰ কোনো ভ্যালু নাই তো 3 মিটাৰ এতিয়া বাকি থকা বেৰ এটো হল সম্পূৰ্ণ বেৰৰ জোখ আৰু যেহেতু এই খিৰিকী আৰু দরজা আছে খিৰিকী আৰু এতিয়া বাকি থকা এটাকে লিখিম যে দুৱাৰ আৰু খিৰিকীৰ জোখ বাদ দি বেৰৰ জোখ এতিয়া 48 মিটাৰ স্কয়াৰ মাইনাস এই দুটা 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 মিটাৰ স্কয়াৰ বাদ দিয়া 48 ৰ পৰা 6 বাদ দিলে কিমান থাকিব 42 মিটাৰ স্কয়াৰ এইখিনি উলাল এতিয়া সোয়া যেহেতু এইখিনি উলাইছে এতিয়া আমাক কি এতেকে আৰম্ভ কৰিম লেখাখিনি যে 1 মিটাৰ স্কয়াৰৰ বা প্ৰতি মিটাৰ স্কয়াৰত যদি লিখিব পাৰা এনেকেও লিখিব নহলে মই সিস্টেমেটিকলি লিখিলো যে এতিয়া লিখা যে 1 মিটাৰ স্কয়াৰত খৰচ হয় 35 টকা হল এতেকে আমাক উলিয়াব দিছিল কি 42 মিটাৰ স্কয়াৰত খৰচ হ'ব 1 মিটাৰত যদি এইখিনি খৰচ হয় তেনহলে 42 কিমান হ'ব 35 পূৰণ 42 টকা এইখিনি দুটা পূৰণ কৰি দিয়া এইটো সাইডত সব পূৰণটো মই ইয়াতে বুজাই আছো 42 35 5 2 10 10 0 1 5 4 20 আৰু 1 21 এইখিনি হল 1 ৰ কাটি 3 2 6 3 4 12 যোগ কৰি দিয়া 0 7 4 1 কিমান পাইছো 1470 টকা তো এতেকে লিখিব পাৰো যে লাষ্টত কি কৈছিল এতেকে মুঠ খৰচ পৰিব 1470 টকা হল এইখিনি হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া প্ৰথমত আৰু এবাৰ চাই লোৱা তো দিয়া আছে এখন বেৰৰ জোখ দিয়া আছিল ইমান মিটাৰ স্কয়াৰ ঠিক আছে বেৰখনত এখন দুৱাৰ আছে ইমান মিটাৰ স্কয়াৰত 3 মিটাৰ স্কয়াৰ এখন দুৱাৰ আছে আৰু বেৰখনত দুখন খিৰিকী আছে 3 মিটাৰ 1.5 মিটাৰ স্কয়াৰ কৰি দুখন আছে তাৰ মানে 3 মিটাৰ স্কয়াৰ এতেকে দুৱাৰ আৰু খিৰিকীৰ জোখ বাদ দি মানে বাদ দিব লাগে এই দুটা এইটো আৰু এইটো বাদ দি কিন্তু ৰং কৰিব দিয়া নাই তো 3 আৰু 3 বাদ দিলে কিমান থাকিব 3 আৰু 3 যোগ কৰিলে 6 হ'ব 6 বাদ দিয়াৰ পিছত 48 ৰ পৰা 6 বাদ দিলে 42 মিটাৰ স্কয়াৰ থাকে তো এইখিনি পাইছো আমি কি টোটাল বেৰখনৰ জোখ 42 মিটাৰ স্কয়াৰ এতিয়া 1 মিটাৰত খৰচ হয় দিয়া আছে কি 35 টকা আমাক কি উলাব দিছিল 42 মিটাৰ তো 42 মিটাৰ স্কয়াৰত খৰচ হ'ব 35 ৰ লগত 42 পূৰণ কৰি দিলে যি উলাব এইখিনি মানে 1470 উলাইছে তো এতেকে মুঠ খৰচ পৰিব 1470 টকা ঠিক আছে তো এইটো ভিডিওত 7 আৰু 8 দুটা গণিতেই থাকক যদি চ্যানেলটো এতিয়ালৈকে সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইবটো কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনহলে লাইক আৰু কমেন্ট কৰিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব